নমস্কাৰ অংকুৰিত হোম চাই থকাৰ বাবে ধন্যবাদ। নলবাৰী থমথমা অঞ্চলৰ পাগলাদিয়া পাৰত অৱস্থিত এখন ব্যতিক্ৰমী ৰিজৰ্ট কহুৱা ৰিজৰ্ট। কৃষিভিত্তিক কৰি পাগলাদিয়া নদীৰ পাৰত গঢ় লৈ উঠিছে এই কৃষিভিত্তিক কহুৱা ৰিজৰ্টখন। কৃষিভিত্তিক কহুৱা ৰিজৰ্টখন বৰ্তমান নলবাৰীৰ এক উল্লেখযোগ্য পৰ্যটনস্থলী আৰু বনভোজৰ বাবে এক জনপ্ৰিয় স্থান হৈ পৰিছে। চাওক এই সন্দৰ্ভত নলবাৰীৰ পৰা আমাৰ সাংবাদিক পংকজ খনিকৰৰ এক বিশেষ প্ৰতিবেদন। দৰ্শকসকল আমাৰ লগতে আছে এই যি কহুৱা ৰিজৰ্টৰ স্বত্বাধিকাৰী তিনিজন স্বত্বাধিকাৰী আছে। এজন হৈছে জয়ন্ত শৰ্মা, আপুনি নমস্কাৰ, আৰু এইফালে আছে ৰাতুল হালৈ, আৰু এজন আছে পংকজ কলিতা। এই তিনিজনেই ইয়াৰ স্বত্বাধিকাৰী নহয় জানো? দাদা, এই যে কহুৱা ৰিজৰ্টটো বহুতেই থাকে, আৰু আপোনালোকে এখন কৃষিভিত্তিক ৰিজৰ্ট গঢ়ি তোলা কথাটো প্ৰথম মনলৈ কেনেকৈ আহিলে বা কেনেকৈ আৰম্ভ হৈছিলে চিন্তাৰ বীজটো? আচলতে প্ৰথম আমি এইখন জ্যোতি ফাৰ্মাৰ্ছ ক্লাব হিচাপে আমি জাষ্ট কৃষি মানে কৰিম বুলিয়ে আমি ইয়াত লগ হৈছিলোঁ, খেতিয়ে কৰিছোঁ। কিন্তু খেতি কৰি 2013 চনৰ পৰা খেতিত যেতিয়া আমি নিৱেশ হৈ আছোঁ, তাৰপিছতে মানে আমাৰ ইয়াততো চব চৰকাৰী মানে কৃষি বিভাগৰ মানুহখিনি আমাৰ লগত আহিয়ে থাকে, তেওঁলোকে আহে বা আমি বিভিন্ন সময়ত তেওঁলোকৰ দিহা পৰামৰ্শ লওঁ। গতিকে এনেকৈ আমি চলি আছোঁ। তাৰপিছতে মানে এনেকৈ ধৰক কোনোবাই কিবা কাৰণত হয়তো আমাক অলপ কাণত চুৱাই থৈছিল যে ইয়াত কিন্তু এখন ৰিজৰ্ট হয়, সম্ভাৱনা আছে। তাৰপিছতে আমি যদিও তেতিয়া আমি মানে আমাৰ মাজতে আমি কেইবাজনো মানুহ থাকোঁ, যদিও আমি দুজনে পংকজ কলিতা আৰু মই কিন্তু আমি মনে মনে এটা প্লেন ল'লোঁ যে আমি এইখন ভৱিষ্যতে এখন ৰিজৰ্ট বনাব পাৰিম, কিন্তু আমি কথাটো কাকো প্ৰকাশ নকৰোঁ। সেইমতে আমি কিন্তু এটা পৰিৱেশ তৈয়াৰ কৰিব লাগিব। এইবিলাক আমি 2016 চনৰ পৰা কৰিছোঁ। 2016 পৰাই মানে মনে মনে এটা প্লেনিং কৰিলোঁ যে এটা এণ্ট্ৰেঞ্চ লাগিব। গতিকে আমি তেতিয়া এইবিলাক লাইন কৰি আমি গছ ৰুলোঁ যে আপোনালোকে যে মানে আৰু দূৰলৈ গ'লে আৰু দেখিব মানে আমি গছবিলাক চব ইয়াত নিজে ৰোপণ কৰা। এইবিলাক আচলতে জংঘলে আছিল, নৈপৰীয়া জংঘল। এইবিলাক চব কাটি কুটি হাল মাৰি চাফা কৰি খেতি কৰাৰ লগতে আমি কিন্তু এনেকুৱা প্লেনিং এটা ল'লোঁ। তাৰে আগতেতো এইটোৱে যিটো ৰাস্তা গৈ আছোঁ, এইটো ধৰক 5-6 ফুটৰহে ৰাস্তা আছিল। কিন্তু আমি চিন্তা কৰিলোঁ যে ডাঙৰ লাগিব, এইকাৰণে যে মানুহ সোমাব, গাড়ী অহা যোৱা হ'ব লাগিব, ঠিক তেনেকুৱা আৰু। কিন্তু প্ৰকাশ আমি কৰা নাছিলোঁ। কিন্তু এইখিনিতে আপোনাক কৈ থওঁ, যিয়ে নহওক আমাৰ এইটো মনৰ কথা আছিল, মুঠেই প্ৰকাশ কৰা নাছিলোঁ। আমি কেৱল দুজনে মনৰ মাজত সাঁচি ৰাখিছিলোঁ। কিন্তু এনেতে আমাৰ নলবাৰী জিলাৰ তেতিয়া জিলা উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰী মহাশয় এদিন আমাৰ কৃষি পথাৰ চাবলৈ আহিল। লগতে আমাৰ স্থানীয় বিধায়ক অশোক শৰ্মা ডাঙৰীয়াও আহিল। আহি তেখেতে মানে উৎসাহ দিলে যে এইখনতো ৰিজৰ্ট হ'ব, তোমালোকে এইখন ৰিজৰ্ট বনাই দিয়া। তেতিয়া আমি বোলে ছাৰ, আমাৰ কৃষিৰ ক্ষেত্ৰত অলপ আপ ডাউন থাকে না, টকা পইচা সিমান নহয়, আৰু আমি একদম নতুন, গতিকে হাতত টকা পইচা সিমান ৰাহি হোৱা নাই। কৈছে নহয়, এইবাৰে তোমালোকে এইখন ৰিজৰ্ট কৰিবই লাগিব। গতিকে তেখেতৰ এই বিশেষকৈ এই দুজন মানুহ থাকিল বেকত, তেওঁলোকৰ যি মানে শেষত আমাৰ চাই তেওঁলোকৰ উদ্যমটো বেছি হৈ গ'ল, আৰু আমি তাক মানে ৰিজৰ্ট বুলি আল্টিমেটলি 20 নৱেম্বৰত এইখন ৰিজৰ্ট হিচাপে আমি কিছু ব্যক্তিক মাতি 2019 নৱেম্বৰত ৰিজৰ্ট বুলি আমি এইখন মানে মুকলি কৰিছোঁ। আৰু আপোনালোকতো এখন কৃষি ৰিজৰ্টে, আৰু ইয়াতে বিভিন্ন ধৰণৰ খেতি বাতি কৰা হৈছে নহয় জানো? হয়, খেতিটো আমাৰ মুখ্য ইয়াত, খেতিয়ে মুখ্য। হয়, কি কি খেতি কৰি থকা হৈছে? খেতি এতিয়া ৰঙালাও আছে, পানীলাওটো বিক্ৰী কৰি আছোঁ। ৰঙালাও আৰু বিক্ৰী শুভাৰম্ভ কৰিম। তাৰপিছতে তিয়ঁহ আহিব। তাৰ লগে লগে আৰু আমি তৰমুজৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। এনেকুৱা আৰু কিবা কৰাৰ পৰিকল্পনা আছে নেকি এই ৰিজৰ্টখনক লৈ? আছে, ভৱিষ্যতটো আছে। এতিয়া ধৰক আমি অতিথি ৰখাৰ কাৰণে অলপ সমস্যা হৈ আছে, বহুত অতিথি থাকিব খোজে। কিন্তু আমাৰ আছে বাৰু, ঠাণ্ডাৰ ছিজনত আমাৰ টেণ্ট আছে, টেণ্টত আমি টেণ্ট পাৰি দিওঁ, এনেকৈ থাকিও গৈছে, টেণ্টত থাকি গৈছে। কিন্তু এতিয়া চাইছোঁ যে আমি লাহে লাহে কটেজৰো সৃষ্টি কৰিব লাগিব, কাৰণ এইটো ডিমাণ্ড আহিছে। আৰু এইটো প্ৰচেছটো আমি আলোচনা কৰি আছোঁ, কামখিনিৰ কাৰণে আগবাঢ়ি আছোঁ। মানে কেনেকুৱা ঠাইৰ পৰা ইয়ালৈ পৰ্যটকবিলাক বা চাবলৈ আহে বা ৰিজৰ্টখনত? বিভিন্ন ঠাইৰ পৰা আহে, আমাৰ অসমতো বিভিন্ন ঠাইৰ পৰা আহিছে, আৰু ইয়াততো আমি ক'ব গ'লেতো বিদেশৰ পৰাও আহিছে মানুহ। হয়, এই কৃষিভিত্তিক এই ৰিজৰ্টৰ কনচেপ্টটোৰ বিষয়ে অকণমান কওকচোন, আপোনালোকৰ কেনেকৈ কাম কৰি আছে? কৃষিভিত্তিক ৰিজৰ্ট মানে আমাৰ এইটো এটা
কৃষিৰ অনুষ্ঠান আমি যিহেতু শিক্ষিত ল'ৰা গোটেইকেইজনে ইয়াত খেতিত নামিলোঁ খেতিত নামাৰ লগে লগে আমাক প্ৰথম আহিলে আমাৰ গছ গছনি বুলি কোৱাৰ লগে লগে আমি মানে যিটো ফ্ৰুইটৰ গছ সেইখিনি লগালোঁ তাৰপিছত যিহেতুকে আমাৰ নিজৰ পৰিয়াল আমি যিহেতুকে 5-6জন আছোঁ ইয়াতে আমি গোটেইবিলাকৰ পৰিয়াল ইয়াতে আহে তাৰ কাৰণে ফুল কিবা এইবিলাক ৰুলোঁ আৰু যেতিয়া আমাৰ মানে প্ৰশাসনৰ মানুহ আহিলে তেখেতসকলে ক'লে যে এইটো ৰিজৰ্ট নাম দিয়ক আৰু সঁচাকৈ ৰিজৰ্ট নাম দিয়াৰ লগে লগে আমি আচলতে কৃষি আৰু কৃষি ভিত্তিক ৰিজৰ্টলৈ পৰিৱৰ্তন হৈছিল আমি ৰিজৰ্ট হিচাপে একো কৰা নাই এতিয়া যদি কোনোবাই চাব বিচাৰে যে ৰিজৰ্টৰ বিশেষত্ব ইয়াতে কি আছে ৰিজৰ্টত চাব লগা আমাৰতো ইয়াতে কৃষিয়ে কোনোবা যদি কৃষিৰ কিবা টেকন'লজি চাব বিচাৰে প্ৰডাকশ্যন চাব বিচাৰে সেনেকুৱা যদি চাব বিচাৰে সেইটো আৰু লগতে পৰিয়ালে সৈতে আহি ইয়াতে যদি ভোজ ভাত খায় পিকনিক খায় সেইখিনিও থাকিলে কাৰণ ল'ৰা ছোৱালীবিলাকেতো সৰু ল'ৰা ছোৱালীবিলাকেতো গোটেইখিনি নাজানে তেওঁলোকৰ কাৰণে পিকনিকটোৱে ভাল হ'ল আৰু দেউতাক মাকৰ কাৰণে এগ্ৰিকালচাৰটো হ'ল চাব পাৰে সেই বেচিছতে আমাৰ প্ৰশাসনৰ লগতে আমাৰ যিকেইজন আমি ইয়াৰে বৰ্তমান কৃষি কৰ্মৰ লগত জড়িত আমি ব্যক্তি গোটেইকেইজনৰ সেই মনোভাৱতে আমি আগবাঢ়ি আহিলোঁ মানে ইয়াত এটা মনোৰঞ্জনৰ উপৰিও যিসকলে আহিব এটা আইডিয়া লৈ যাব পাৰিব এটা কনচেপ্ট লৈ যাব পাৰিব নহয় এটা আমাৰ ইয়াতে স্কুলৰ ছাত্ৰ কলেজৰ ছাত্ৰ ইউনিভাৰ্চিটিৰ ছাত্ৰ সকলো আহে ইয়াতে কথাও কৈ থাকিলে ফটো উঠিলে জুলনাটো জুলিলে ইয়াতে কিবা গোটেইখিনি আৰু গোটেইখিনি মনোৰঞ্জনটো পালক বন্ধু বান্ধৱে এতিয়া চাহ জিৰাই কৃষিও চালক আৰু খানা খালে ইয়াতে অৰ্ডাৰ কৰিলে কেণ্টিনত অৰ্ডাৰ কৰি খানাও ভাতো খাব পাৰে এই গোটেইখিনি আছে জনতা মই আপোনাৰ পৰা এটা কথা সুধিব বিচাৰিছোঁ আপোনালোকে এতিয়া খুব এটা ভাল কাম কৰি আছে নহয় জানো এতিয়া এফালে এখন ৰিজৰ্ট হ'ল ইয়াৰ পৰা এটা গ্ৰাম্য পৰ্যটন উদ্যোগ এটা ইয়াত গঢ়ি তুলিছে জেগাটো ভাল হৈ এটা উন্নত ঠাইলৈ পৰিণত হৈছে নহয় জানো এই ঠাইখিনি এনেকুৱা কামবিলাক আমাৰ অসমৰ এতিয়া অন্য যিসকল যুৱক যুৱতী আছে তেওঁলোকে এই ক্ষেত্ৰখনলৈ গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰখনলৈ আহিব পাৰে নহয় জানো নিশ্চয় এতিয়া চাওক আমি ইয়াত প্ৰথম যেতিয়া এইখন আৰম্ভণি কৰিলোঁ তাৰপিছতে দ্বিতীয়খন পাগল দিয়া হৈ গ'ল ৰিজৰ্ট সেইখনো মানে আচলতে কি আছিল এগ্ৰিকালচাৰ ফাৰ্মেই আছিল তাৰপিছতে বিৰিনা ৰিজৰ্ট হ'ল এগ্ৰিকালচাৰ ফাৰ্ম আছিল তাৰপিছতে আপোনাৰ ইফালে বালিলেচালৈ গ'লে মৌপিয়া নামৰ এখন ৰিজৰ্ট আজি 2 বছৰ হ'ল নেকি 3 বছৰে সোমাল চাগে তেওঁলোকৰ মানে ঠিক মানে ধৰক ৰিজৰ্ট হিচাপে ষ্টাৰ্ট কৰিলে তেওঁলোকৰ এগ্ৰিকালচাৰটো নাই এগ্ৰিকালচাৰটো মানে নাই মানে অকণমান আছে সেইখিনি ঠিক হেৰি নহয় আৰু হিচাপত নাহে বুলি ভাবোঁ মানে ৰিজৰ্ট যিয়ে নহওক এটা মানে নদীৰ পাৰত এটা মানে পৰিৱেশ যে থাকে বা পায় সেই কনচেপ্টটো কিন্তু গ্ৰ' কৰি উঠিছে এতিয়া আমাৰ বহু এতিয়া আমি দেখিলোঁ বা অসমৰ কৃষকসকলৰ এটা বিস্তৃত এলেকা আপোনালোকৰ যে এটা এলেকা থাকে তেওঁলোকে সেই এলেকাটোকো মানে সেই ঠাইখিনিকো বা তেওঁলোকৰ কৃষি পথাৰখনকো এনেকুৱা এটা ৰিজৰ্ট পৰ্যায়লৈ বা গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰখনলৈ লৈ যাব পাৰে নহয় জানো নিশ্চয় পাৰে তেনেকুৱা ধৰণৰ মানে কি প্ৰয়োজন হয় বা কোনবিলাক কথা গুৰুত্ব দিব লাগিব এতিয়া মানে চাওক প্ৰথম এটা খেতি ভাবে মানে তেওঁ আমি যিহেতু এতিয়া গ্ৰাম্য পৰ্যটনত আমি আমাৰ কনচেপ্টটো আমি যিটো এগ্ৰিকালচাৰ বেছ ৰিজৰ্টটো আমি ধৰক ছাপৰ্ট কৰোঁ এইটো আমাৰ মনত অহা কথা গতিকে তাত নিশ্চয় অলপ খেতি বাতি লগাব পাৰে আৰু তাত আমি ইয়াত আমাৰো অভাৱ হৈ আছে আমি ইয়াত এতিয়ালৈকে যিখিনি মানুহ থাকিব লগা হৈছে আমি টেণ্টতে থাকিব দি আছোঁ ধৰক কটেজ বনাই দিয়া নাই মানে এইটো আমাৰ পৰিকল্পনাত আছে 2-এটা কটেজ আমি বনাই চাম যিহেতু এটা ডিমাণ্ড আছে মানুহে থাকিব খোজে তথাপিও আমাৰ দিনৰ ভাগৰ কাৰণে ধৰক চলি আছে আমি এতিয়া সন্ধিয়াতে এইখন বন্ধ কৰি দিওঁ কাৰণ আমাৰ মেইন হ'ল এগ্ৰিকালচাৰ বেছ গতিকে আমি এগ্ৰিকালচাৰটোক প্ৰাধান্য দি কৰি আছোঁ বাকী দিনৰ ভাগত এনেকৈ আছে বাকী ইয়াত ধৰক এতিয়া ৰাইজৰ এটা সহায় হৈ যায় ইয়াত ধৰক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মিটিং হয় ডিপাৰ্টমেণ্টেল মিটিংবিলাক বেলেগ ক্লাব চাববিলাকৰো মিটিং চিটিং বা অন্য কোম্পানীৰ মিটিং চিটিংবিলাক হৈ থাকে গতিকে এটা পৰিৱেশৰ মাজত সহজ হৈ যায় এতিয়া ধৰক ইয়াত আমাৰ এইটো বিয়াও পাতিছোঁ অন্যান্য অনুষ্ঠান মানে আমাৰ যিবিলাক কি কওঁ ঘৰুৱা মানে বাৰ্থডে পাৰ্টি মেৰেজ চেৰিমনি মেৰেজ এনিভাৰ্চাৰী গেট টুগেডাৰ এইবিলাক অনুষ্ঠান ইয়াত হয় ইয়াত জাগা মুকলি পায় বহুখিনি জাগা আছে গতিকে পাৰ্কিঙৰ অসুবিধা নাই এনেকুৱা গতিকে এই কনচেপ্টটো আৰু আগবঢ়াই নিবার আৰু বহুত স্কোপ আছে সেইখিনি ধৰক আমি মনতে ভাবি থৈছোঁ কিন্তু সময়ৰ লগে লগে এইটো লাহে লাহে আগবাঢ়ি যাই থাকিম ধন্যবাদ দুইজনকে